হেল্ল' ফ্ৰেণ্ডছ, মই কিশোৰ তামুলী পুনৰ আপোনালোকক আজি মোৰ চেনেল ষ্টাডিজ ইষ্টলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ পুনৰ এবাৰ আছাম পুলিচ কনষ্টেবল APUB এক্সামৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ আৰু আশা কৰিছোঁ এই প্ৰশ্নবোৰ চাই আপোনালোকে ভাল পাব আৰু উপকৃত হ'ব। গতিকে বিলম্ব নকৰি ফ্ৰেণ্ডছ, আজি ছেশ্যনৰ মূল অংশলৈ আহিছোঁ আৰু আজিৰ প্ৰথম প্ৰশ্নটো হৈছে ইন দ্য নেশ্যনেল ফ্লেগ অফ ইণ্ডিয়া দ্য অশোক চক্ৰ হেজ 24 spokes in black color, 16 spokes in black color, 24 spokes in blue color and 16 spokes in blue color. আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পতাকাত থকা যি অশোক চক্ৰ তাত কিমানডাল দণ্ড আছে সেইটো সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি 24 spokes in blue color. আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পতাকাত থকা যি অশোক চক্ৰ তাত 24ডাল দণ্ড আছে আৰু এই দণ্ডবোৰ নীলা ৰঙৰ হয়। The nearest planet to Sun is Earth, Mars, Mercury and Venus. সূৰ্যৰ পৰা আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম সুধিছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি মাৰ্কাৰী বা বুধ। বুধ গ্ৰহ সূৰ্যৰ আটাইতকৈ ওচৰত আছে আৰু আপোনালোকক যদি সোধে সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি, তেতিয়া তাৰ নাম হ'ব নেপচুন। এইটো মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়। গতিকে পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে As Supreme Court judge can be removed by the Prime Minister of India, the Chief Justice of India, the Speaker of Lok Sabha, the President of India after impeachment. উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এজনক কোনে আঁতৰাব পাৰে সেইটো সুধিছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি প্ৰেচিডেণ্ট অফ ইণ্ডিয়া আফটাৰ ইম্পিচমেণ্ট। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এজনক অপসাৰণ কৰিব পাৰে। Fundamental duties were incorporated in Indian Constitution in the year of 1950, 1952, 1976, 1971. ভাৰতবৰ্ষৰ সংবিধানত কেতিয়া মৌলিক কৰ্তব্যৰ সংযোজন ঘটোৱা হৈছিল সেইটো সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1976। 1976 চনত 42তম সংবিধান সংশোধনীৰ যোগেদি 42nd এমেণ্ডমেণ্টৰ যোগেদি ইয়াক ইনকৰ্পৰেট কৰা হৈছিলে আৰু বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষত 11টা ফাণ্ডামেণ্টেল ডিউটি আছে। উল্লেখযোগ্য যে এই ফাণ্ডামেণ্টেল ডিউটিজৰ যিটো প্ৰভিজন সেইটো USSRৰ পৰা অনা হৈছে। গতিকে মনত ৰাখিব 1976 চনত আমাৰ ভাৰতবৰ্ষৰ সংবিধানত মৌলিক কৰ্তব্যৰ সংযোজন ঘটোৱা হৈছিলে। India's soul lives in villages was said by বিনোবা ভাৱে, জয়প্ৰকাশ নাৰায়ণ, জৱাহৰলাল নেহেৰু, মহাত্মা গান্ধী। ভাৰতবৰ্ষৰ আত্মা গাঁৱতেই বাস কৰে বুলি কোনে কৈছিল? এয়া মহাত্মা গান্ধীয়ে কৈছিলে। গতিকে ইয়াত কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি মহাত্মা গান্ধী। ইয়াত অপশ্যনত যি বিনোবা ভাৱে দিয়া আছে সেই বিনোবা ভাৱে ভূদান আন্দোলনৰ সৈতে জড়িত। এইটো আহিব পাৰে, আপোনালোকে মনত ৰাখিব। তেওঁ ভূদান মুভমেণ্টৰ সৈতে জড়িত আছিলে। ঠিক সেইদৰে জয়প্ৰকাশ নাৰায়ণ টোটেল ৰিভলিউচনৰ সৈতে জড়িত। এই প্ৰশ্নটোৰ কাৰেক্ট এনচাৰ হ'ব মহাত্মা গান্ধী। The Constitution of India describes India as Confederation, Federation, Union of States, none of these. Friends, ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি ইউনিয়ন অফ ষ্টেটছ। ভাৰতবৰ্ষৰ সংবিধানৰ আৰ্টিকুল নাম্বাৰ 1ত এই বিষয়ে কোৱা হৈছে যে ভাৰতবৰ্ষ এখন ইউনিয়ন অফ ষ্টেটছ হয়। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ইউনিয়ন অফ ষ্টেটছ। Which fundamental right was described by Dr. B.R. Ambedkar as the heart and soul of Indian Constitution? Right to religion, right to education, right to property, right to constitutional remedies. ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন ডি ৰাইট টু কনষ্টিটিউচনেল ৰিমেডিজ। ডক্টৰ বি আৰ আম্বেদকাৰে ৰাইট টু কনষ্টিটিউচনেল ৰিমেডিজক হাৰ্ট এণ্ড সোল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলি কৈছে। এই যি ৰাইট টু কনষ্টিটিউচনেল ৰিমেডিজ আছে সেই সম্পৰ্কে আমাৰ যি আৰ্টিকুল 32 আছে, অৰ্থাৎ সংবিধানৰ 32 নং অনুচ্ছেদত এই বিষয়ে উল্লেখ আছে আৰু
ডক্টৰ বি.আৰ. আম্বেদকাৰ আমাৰ ভাৰতবৰ্ষৰ যিখন কনষ্টিটুৱেণ্ট এছেম্বলি ড্ৰাফটিং কমিটি আছিলে, ড্ৰাফটিং কমিটি তেওঁ মানে চেয়াৰমেন আছিলে আৰু তেওঁ ভাৰতবৰ্ষৰ প্ৰথম ল মিনিষ্টাৰো আছিলে। এইটো মনত ৰাখিব, এইটো ইম্পৰ্টেণ্ট হয়। ইয়াত কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি, ৰাইট টু কনষ্টিটিউচনেল ৰিমেডিজ। হাউ মেনি মেম্বাৰ্ছ কেন বি নমিনেটেড বাই দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া টু লোকসভা? ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে লোকসভালৈ কেইজন সদস্য মনোনীত কৰিব পাৰে? ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ 2। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে লোকসভালৈ 2জন সদস্য মনোনীত কৰিব পাৰে। What are the total number of seats reserved for SC and ST in Lok Sabha? Option A 69 and 30, option B 79 and 40, option C 89 and 50, option D varies after every general election. Friends, ইয়াৰ correct answer টো হৈছে option B 79 and 40. লোকসভাত SCৰ বাবে 79খন আসন আৰু ST সম্প্ৰদায়ৰ বাবে 40খন আসন সংৰক্ষণ আছে। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ইজ দ্য হেড অফ লোকসভা, ৰাজ্যসভা, বিধানসভা অৰ পাৰ্লিয়ামেণ্ট? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি, ৰাজ্যসভা। ভাৰতবৰ্ষৰ উপৰাষ্ট্ৰপতি ৰাজ্যসভাৰ চেয়াৰমেন হয়। আৰু ইয়াত যি পাৰ্লিয়ামেণ্ট দিয়া আছে এইটো মনত ৰাখিব যে ভাৰতবৰ্ষৰ যি পাৰ্লিয়ামেণ্ট সেয়া লোকসভা, ৰাজ্যসভা আৰু ৰাষ্ট্ৰপতিক লৈ গঠিত হয়। ইয়াত কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, ৰাজ্যসভা। ইণ্টাৰনেশ্যনেল ডেডলাইন ৰিফাৰ্ছ টু 0 ডিগ্ৰী লংগিটিউড, 90 ডিগ্ৰী ইষ্ট লংগিটিউড, ইকুৱেটৰ অৰ 180 ডিগ্ৰী লংগিটিউড। ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন ডি, 180 ডিগ্ৰী লংগিটিউড। 180 ডিগ্ৰী দ্ৰাঘিমা ৰেখাক আন্তৰ্জাতিক তাৰিখ ৰেখা হিচাপে কোৱা হয়। আৰু ইয়াত যি ইকুৱেটৰ দিয়া আছে সেই ইকুৱেটৰ হৈছে 0 ডিগ্ৰী লেটিটিউড। 0 ডিগ্ৰী অক্ষৰেখাক ইকুৱেটৰ বা বিষুৱ ৰেখা বুলি কোৱা হয়। আৰু যি 0 ডিগ্ৰী লংগিটিউড দিয়া আছে সেই 0 ডিগ্ৰী লংগিটিউড হৈছে GMT বা গ্ৰীণউইচ মিন টাইম। ইয়াত মনত ৰাখিব ইণ্টাৰনেশ্যনেল ডেডলাইন মানে 180 ডিগ্ৰী লংগিটিউডক বুজায়। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে হুইচ প্লেনেট ইমিটছ গ্ৰীণ লাইট? কোনটো গ্ৰহৰ পৰা সেউজীয়া পোহৰ নিৰ্গত হয়? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব নেপচুন। নেপচুনৰ পৰা সেউজীয়া পোহৰ নিৰ্গত হয়। আৰু মই আপোনালোকক কৈছিলোঁ যে নেপচুন হৈছে আমাৰ সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহ। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি, নেপচুন। দিলৱাৰা টেম্পলছ আৰ ইন ইন্দোৰ, মাউণ্ট আবু, সোমনাথ, দ্বাৰকা। দিলৱাৰা মন্দিৰ ক'ত আছে সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন বি, মাউণ্ট আবু। ৰাজস্থানৰ মাউণ্ট আবুত দিলৱাৰা টেম্পল আছে আৰু এই দিলৱাৰা টেম্পল জৈন সম্প্ৰদায়ৰ সৈতে জড়িত। ইয়াত কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, মাউণ্ট আবু। ৰিং অফ ফায়াৰ মিনছ চাৰ্কাম পেচিফিক বেল্ট, মিড কণ্টিনেণ্টেল বেল্ট, ইণ্ডিয়ান অ'চেন বেল্ট, আটলাণ্টিক অ'চেন বেল্ট। ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ, চাৰ্কাম পেচিফিক বেল্ট। এয়া আপোনালোকে দেখিবলৈ পাইছে এইটো ৰিং অফ ফায়াৰ হয়। এই সমগ্ৰ অঞ্চলটোক ৰিং অফ ফায়াৰ বুলি কোৱা হয়। আৰু এই ৰিং অফ ফায়াৰত বিশ্বৰ প্ৰায় 75% ভলকেনো বা আগ্নেয়গিৰি আছে। অৰ্থাৎ প্ৰায় 450 আগ্নেয়গিৰি এই ৰিং অফ ফায়াৰত আছে বুলি কোৱা হয়। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ, চাৰ্কাম পেচিফিক বেল্ট। লৰ্ড বুদ্ধছ অৰিজিনেল নেম ৱাজ দুষ্যন্ত, সিদ্ধাৰ্থ, চামাৰা আৰু সিদ্ধান্ত। ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন বি, সিদ্ধাৰ্থ। ভগৱান বুদ্ধৰ আচল নাম কি আছিল সেয়া সুধিছে। ইয়াৰ এনচাৰ হ'ব অপশ্যন বি, সিদ্ধাৰ্থ। ইয়াৰ পাছৰ প্ৰশ্নটোলৈ আহিছোঁ। ইয়াৰ পাছৰ প্ৰশ্নটোত সুধিছে স্কাৰ্ভি ইজ কজড বাই ডেফিচিয়েঞ্চি অফ ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, ভিটামিন ডি। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি, ভিটামিন চি। ভিটামিন চিৰ অভাৱত স্কাৰ্ভি ৰোগে দেখা দিয়ে।
Most of the oxygen transported by the blood is, ইয়াৰ correct answer হ'ব option C, bound to hemoglobin. তেজৰ হৈতে অহা অধিকাংশ অক্সিজেন হিমোগ্লোবিনৰ লগত মিলিত হয়. Who said man is a political animal? মানুহক ৰাজনৈতিক প্ৰাণী বুলি কোনে কৈছিল? ইয়াৰ correct answer হ'ব option D, এৰিষ্টটল. এৰিষ্টটলে মানুহক এক ৰাজনৈতিক প্ৰাণী বুলি কৈছিলে. তদুপৰি তেওঁ মানুহক এক social animal বা সামাজিক প্ৰাণী বুলি কৈছিলে. এইটো মনত ৰাখিব ইম্পৰ্টেন্ট হয়. আজিৰ সেশনৰ অন্তিম প্ৰশ্নটো হৈছে The autobiography Living History has been authored by Margaret Thatcher, Benazir Bhutto, Monica Lewinsky আৰু হিলাৰী ক্লিন্টন. ইয়াৰ correct answer হ'ব option D, হিলাৰী ক্লিন্টন. গতিকে ফ্ৰেণ্ডছ, এয়া আছিল আজিৰ চমু ভিডিঅ'টো. আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে. আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে প্লিজ লাইক কৰিব আৰু মোৰ চেনেলটো যদি বৰ্তমান সময়লৈ ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব. পৰৱৰ্তী সময়ত মই আপোনালোকলৈ যিসমূহ বাকী প্ৰশ্ন আছে সেই প্ৰশ্নসমূহ আলোচনা কৰিবলৈ প্ৰয়াস কৰিম. ধন্যবাদ.